কাইলৈ দিনটো কেতিয়া আহে নিচিনাহে লাগি আছে। ৰিমঝিমে আৰু যদি আকৌ মানৱক চিনি পায় তেতিয়াতো ভালেই হ'ব, কাৰণ মইতো ল'ৰাটোক চিনি নাপাওঁ বাৰু। তাই এনেও বহুত মানুহে চিনি পায় আৰু বহুতৰ কথা তাই গমো পায়। যদিহে তাই ভবা মানৱটোৱে হয় তেতিয়াহ'লে মই ইয়াৰ বিষয়ে সকলোবোৰ কথাই জানিব পাৰিম। এইবোৰ কথা চিন্তা কৰি কৰি ৰাতিটো টোপনি নহা হৈছে মোৰ মা যে সঁচাকৈ মোৰ মা মানে, আৰু মই কৈছোঁ নহয়, ছোৱালীজনী সুখ দুখ, ছোৱালীজনী বিচাৰ বিবেচনা একো চিন্তা কৰি চোৱাই নাই, অকল পইচাটো চাইছে। ক'ব নোৱাৰোঁ আৰু ইমান মানুহে পইচাটো হেঁপাহ কৰি কি কৰিবনো। মোৰ লগৰ ৰিমঝিমেও এইবোৰ কথা শুনি আচৰিত পাইছে যে মোক ইমান সৰুতে মায়ে বিয়া দিবলৈ ওলাইছে। ল'ৰাটোৰ বিষয়ে একো নাজানে নকৰে, মানে কি ক'ম, মই কৈছোঁ নহয় কি ক'ম। এইটো বিষয়ৰ ওপৰত মাত মাতিবও নোৱাৰা হ'লোঁ। মাত মাতিলে মানে মায়ে কিবা জাঙুৰ খাই উঠে। সকলোবোৰ মই ভগৱানকে দিলোঁ আৰু, প্ৰভু তুমি চাবা আৰু। মাজনী, অঁ আইতা কোৱা। পৰীক্ষালৈ আৰু তোৰ বেছিদিন নাই নহয়, পঢ়া শুনাত ধ্যান দে। এইবোৰ কথা চিন্তা কৰি কৰি পঢ়াটো বেয়াকৈ নল'বি। আইতা তুমিয়ে কোৱাচোন, মই পঢ়াত কেনেকৈ ধ্যান দিব পাৰোঁ বাৰু? মই পঢ়াত কেনেকৈ মন বহাব পাৰিম বাৰু? ইমান এইবোৰ চলি আছে, মই এনেকৈ হ'লে কেনেকৈ পঢ়াত মন দিম বাৰু কোৱাচোন আইতা? যি হ'লেও উপায় নাই মাজনী, ছোৱালী জীৱন যেতিয়া এখন ঘৰত জন্ম হৈ এখন ঘৰত মৃত্যু হ'বই লাগিব। কি কৰিবি আৰু, এয়া প্ৰকৃতিৰ নিয়ম। আমিও জানো সি বেলেগৰ ঘৰৰ পৰা আহি বেলেগৰ ঘৰত থকাহি নাই, তেনেকুৱা নিচিনাই কথা মাজনী। হ'ব তই এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে, তই খালি পঢ়াত মনটো দে আৰু ৰিজাল্টটো ভাল কৰিবলৈ চেষ্টা কৰ। আইতা বুজিছোঁ এয়া প্ৰকৃতিৰ নিয়ম, কিন্তু এতিয়া যে মোৰ ভয় হৈছে তুমি কোৱাচোন। আৰু আইতা তুমি মোৰ ফালে মানে মাত মাতিম বুলি কৈ কৈ এতিয়া যে তুমি মোক এনেকৈ কৈছা। উপায় নাই মাজনী, উপায় নাই। মই থাকিও একো কৰিবই পৰা নাই তোৰ কাৰণেও, আৰু মায়েও মোক যিবোৰহে কথা কৈছে কি ক'ম আৰু তোক, সেইকাৰণে মাত মাতিবলৈ মোৰ একেবাৰে উপায় নাইকিয়া হৈছে। অ' আইতা তুমি মাৰ কথা ধৰি পেলাই তুমি মোৰ ফালে একো নোকোৱাকৈ আছা? তুমি আগৰ পৰা জানো নাজানা মোৰ মা কেনেকুৱা হয়? আইতা প্লিজ, মই তোমাক হাতে ভৰিৰে জোৰ কৰিছোঁ, এখন বিয়া কোনো কাৰণত হ'ব নালাগে। মোৰ এতিয়া বিয়া হ'বলৈ অকণো মন নাই। আৰু কি জানানে, এটা সঁচা কথা কওঁনে তোমাক আইতা, সেইদিনাখন মোৰ মানৱৰ লগত কথা পাতি অকণো ভাল নালাগিলে। মানুহটো কিবা মানে কথাবোৰে ভাল নালাগিলে, চাল চলন ভাল নালাগিলে, চকুৰ চাৱনি ভাল নালাগিলে। আইতা মই প্ৰথম লগ পাওঁতে মানুহটোৰ প্ৰতি মোৰ এনেকুৱা যেতিয়া ভাৱ আহিছে, মই সেইটো মানুহটোৰ লগত বিয়া হৈ কেনেকৈ থাকিম বাৰু কোৱাচোন? বুজিছোঁ মাজনী বুজিছোঁ, মিছা ক'লেনো কিটো হ'ব। মানৱক লগ পাই মোৰ ভাল নালাগিলে, অকণোৱে ভাল নালাগিলে। মোৰ ল'ৰাটোৰ কথা বতৰা একো ভাল নালাগিলে। আৰু এটা কথা, চবতকৈ এটা ভাবিবলগীয়া কথা, চাচোন সি ছোৱালী চাবলৈ আহিছে, সি তোক চাবলৈ আহিছে, সি কি ঘৰৰ মানুহক কি কাকো নক'ব নেকি? নে ঘৰৰ মানুহে ছোৱালী চাবলৈ তাক অকলে পঠিয়াইছে? সেইটো কেতিয়াও হ'ব নোৱাৰে মাজনী। যিহেতু এটাই ল'ৰা, ছোৱালী চাবলৈ আহোঁতে মাক বাপেক লগত কিয় নাহিব? ইমান মাক বাপেক কি কামত ব্যস্ত হ'লোঁ যে এদিনো নহয় যে এবেলা সময় সিহঁতে উলিয়াব নোৱাৰে পিতেকৰ কাৰণে? মোৰতো সকলোবোৰ কথাই খেলি মেলি লাগিছে মাজনী। খালি মই এতিয়া চেষ্টা মানে কৰিও একো কৰিব পৰা নাই। কি কৰিম কচোন মই? অঁ আইতা এইটো কথা কিন্তু ময়ো চিন্তা কৰিছোঁ, মই চিন্তা নকৰাকৈ থকা নাই। পিছে আইতা শুনাচোন, মই অথনি ওলাই গৈছিলোঁ ঘৰৰ পৰা ৰিমঝিমৰ ওচৰলৈ, তেতিয়া ৰিমঝিমক মই সকলোবোৰ কথা ক'লোঁ, আৰু ৰিমঝিমেও মোৰ মাক আৰু এইবোৰ কথা শুনি আচৰিত পাইছে জানানে। আৰু শুনাচোন আইতা, ৰিমঝিমে কোনোবা মানুহবিলাক চিনি পায় বোলে, সিও টাউনৰে হয়, কিন্তু এতিয়া মোক চাবলৈ অহাটোৱে হয় নহয় মই নাজানো। কাইলৈ এতিয়া কলেজ গ'লে মানেহে গম পাম, আৰু তাইতো দেখিলে মানে চিনি পাবই। তেতিয়া মানৱৰ বিষয়ে মই সকলোবোৰ কথা গম পাম, যদি ৰিমঝিমে চিনি পায় ইয়াক। যদি চিনি নাপায় তেতিয়াহ'লেতো আৰু উপায় নাই আৰু আইতা। অঁ হয় নেকি? এইটো দেখোন বৰ ভাল কথা। পিছে আকৌ তোক চাবলৈ অহা মানৱক তাই চিনি পায়নে নাপায়নে? কাইলৈ কলেজ গ'লে মানে সকলোবোৰ গম পাবি। চিন্তা নকৰিবি দে, ভগৱান আছে নহয়, চিন্তা নকৰিবি মাজনী। আৰু ভগৱান ইমানো নিষ্ঠুৰ কেতিয়াও নহয় যে তোৰ লগত কিবা বেয়া কৰিব, কাৰণ তই কাৰো লগতে বেয়া কৰা নাই আজিলৈকে মাজনী। তোৰ লগতনো কিয় বেয়া হ'ব কচোন তই? নাজানো আৰু আইতা, মোৰ লগত কি হ'বলৈ গৈ আছে এইবোৰ। আইতা দেউতালৈ বৰকৈ মনত পৰিছেও, মই চাগে দেউতাৰ সপোনবোৰ পূৰণ কৰিবই নোৱাৰিম। দেউতা জীয়াই থকা হ'লে আজি মোৰ লগত এনেকৈ কেতিয়াও হ'বলৈ নাপায়, কেতিয়াও হ'বলৈ নাপায়। দেউতাৰ সপোনবোৰ মই পূৰণ কৰিব নোৱাৰিম আইতা, পূৰণ কৰিব নোৱাৰিম। দেউতালৈ বৰকৈ মনত পৰিছে মোৰ এইকেইদিন। দুখ নকৰিবি মাজনী, দুখ নকৰিবি, এয়া সকলোবোৰ ভগৱানৰ লীলা। কিনো কৰিবি কচোন, দেউতা আজি জীয়াই থকা হ'লে এনেকুৱাটো সঁচাকৈ কেতিয়াও হ'বলৈ নাপালেহেঁতেন। এতিয়া উপায় নাই আৰু, যি হ'ব সকলো ভগৱানৰ ওপৰত এৰি দে আৰু মাজনী। আৰু যি হ'ব সকলোবোৰ ভালেই হ'ব, তই চিন্তা নকৰিবি। মই তোৰ লগত আছোঁ মাজনী, মই তোৰ লগত আছোঁ। এতিয়া তই এইবোৰ কথা বাদ দে, পঢ়াত ধ্যান দে, আৰু কাইলৈ ৰাতিপুৱা কলেজলৈ যাওঁতে যদি ৰিমঝিমে তাক চিনি পায় তেতিয়াহ'লে সকলোবোৰ কথা তই গমেই পাবি। এতিয়া এইবোৰ চিন্তা কৰি নাথাকিবি, তই পঢ়াত মন দে মাজনী, পঢ়াত মন দে। ঠিক আছে দিয়া আইতা, মই পঢ়োঁগৈ তেতিয়াহ'লে। পঢ়িম বুলি ভাবিও পঢ়িব পৰা নাইও, এইবোৰ কথাই মোক খুলি খুলি খাইছে আইতা, খুলি খুলি খাইছে। কিন্তু উপায়ো নাই, পৰীক্ষাৰ আগত পালেহি। মই এইবোৰ ফাল্টু কথা ভাবি পেলাই মই মোৰ পঢ়াটো ৰখাব কেতিয়াও নোৱাৰোঁ। ঠিক আছে দিয়া আইতা, মই পঢ়োঁগৈ, তুমি অকণমান যোৱা ৰুমতে ৰেষ্ট কৰাগৈ। ঠিক আছে বাৰু দে মাজনী। দেহি তই বেয়া নাপাবি মাজনী, মই ইচ্ছা কৰি একো কৰিব পৰা নাই।
আৰু সঁচাকৈ তোৰ এজনী কেনেকুৱা মা বাৰু, নিজৰ জীয়েকৰ কথা চিন্তা নকৰি নিজৰ স্বাৰ্থৰ কাৰণে জীয়েকৰ জীৱনৰ লগত হেতালি খেলি ফুৰিছে মাকে। হে প্ৰভু তুমি মোৰ নাতিজনীক বচাবা প্ৰভু, বচাবা। ঐ আহি দেখোন কলেজে পাব হ'ল। ক'ত আছে ন সি? নে আকৌ আজি নাহিলে নেকি? ৰচোন সি আহিবই, সি সদায় আহে মোক চাবলৈ। ইয়াতে ক'ৰবাত আছে মানুহৰ মাজত, এতিয়ানো বিচাৰি পাম কেনেকৈ মই? এতিয়া আকৌ তাক চাবলৈ ৰখিছে মানে আমাৰ ক্লাছলৈ দেৰি হ'ব, গম পাওঁ নে তই? সেইটো আহিছে চাচোন চা। এইটো মানুহ ৰিমঝিম, কি হ'ল? তই কোৱাটো হয়নে নহয়? এইটো নে নহয় নেকি আকৌ? তই ইয়াৰ পাল্লাত পৰিবলৈ লৈছিলি? কি হ'ল? তই কিয় এনেকৈ কৈছ? তই ইয়াক চিনি পাওঁ নেকি? মানে তই কোৱা মানতকৈ নেকি এইটো? অঁ, ইয়াক মই ভালদৰে চিনি পাওঁ। ইয়াক মই নহয়, ইয়াক সকলোৱে চিনি পায়। তইহে ইয়াক চিনি নাপাওঁ নেকি? মানে কেনেকৈ চিনি পাওঁ কচোন ক? আমি এতিয়া ইয়াত মাছ ৰাস্তাত কথা পাতি থাকিলে মানে গাড়ীয়ে খুন্দিয়াতে গুচি যাব আৰু আমাৰ লগতে ক্লাছো দেৰি হ'ব। এতিয়া আগতে ক্লাছলৈ বয়। এতিয়া মই কনফাৰ্ম হ'লোঁ নহয়, এইটোৱে মানৱ বুলি। ইয়াৰ মই সকলোবোৰ কথা ক'ম তোক। এতিয়া ক্লাছলৈ বয়। অঁ বয়। এতিয়া কচোন কি কেনেকৈ চিনি পাওঁ তাক তই? আৰু সি কি হয় আচলতে? সেইটো বাপেৰ ঘাইটোৱে এইটো। মানে কি হ'ল? তই ভালকৈ কথাটো কচোন। 2বাৰ নে 3বাৰ জেলৰ পৰা ওলাই অহা, সেইটো গম পাওঁনে? কি জেলৰ পৰা ওলাই অহা? অঁ, তাকো কি কাম কৰি গম পাওঁ? সি এনেকৈ ধুনীয়া ছোৱালীবোৰ টাৰ্গেট কৰে আৰু ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যায়। বহুত ধনী ঘৰৰ মানুহ বুলি মানে মানুহৰ আগত কয়, আৰু বহুত ধনী ঘৰৰ ল'ৰাৰ নিচিনাকৈ থাকেও বাৰু সি। সেইকাৰণে মানে মানুহে তাক মানে ক'লেও বিশ্বাস নকৰাকৈ কোনেও নাথাকে। সেইকাৰণে ধনী ঘৰ বুলি কোৱাৰ লগে লগে তাক বিশ্বাস কৰে। গাড়ীয়ে ঘূৰাই লৈ পেলাই ঘূৰি ফুৰিব আৰু ধুনীয়া ছোৱালীবোৰ টাৰ্গেট কৰিব। টাৰ্গেট কৰিবলৈ কি কৰে গম পাওঁ? সি বিক্ৰী কৰে ছোৱালী। নাৰী দেহ ব্যৱসায়ত সি জড়িত হৈ আছে। হে হৰি, মোৰ লগত এইবোৰ কি হ'বলৈ লৈছিলে ৰিমঝিম? হে প্ৰভু, সি এনেকুৱা মানুহনে? আমাৰ ঘৰলৈ গৈ তাৰ কি মুখৰ মিঠা কথা। মাই গড, সি যে এনেকুৱা এটা মানুহ মই কেতিয়াও ভবা নাছিলোঁ। মই ভাবিছিলোঁ অকণমান ল'ৰাটো চাগে বেয়া হ'ব, তাৰ চকুৰ চাৱনিত বা ছাল চালনত মই অকণমান ধৰিব পাৰিছিলোঁ। কিন্তু সি যে ইমান এটা ঘৃণনীয় কাম কৰে, সেইটো মই সপোনটো ভবাই নাছিলোঁ। এটা কথা ভগৱানক ধন্যবাদ দে যে এই কথাখিনি তই মোৰ লগত শ্বেয়াৰ কৰিলি। তই মোৰ লগত এই কথাখিনি শ্বেয়াৰ কৰাৰ কাৰণেই মই তোক এইবোৰ কথা ক'ব পাৰিলোঁ। যদি শ্বেয়াৰ নকৰি যদি মনে মনে বিয়া হৈ গ'লিহেঁতেন নহয়, বা মনে তই সকলোবোৰ কৈ থাকিলেহেঁতেন নহয়, চেছ, তোৰ জীৱন ধ্বংস হৈ গ'লহেঁতেন। সি বহুত ছোৱালীৰ লগত তেনেকুৱা কৰি থৈছে। তই বিশ্বাস নকৰ যদি প্ৰিয়া আমাৰ মাহীহঁতৰ ঘৰৰ ওচৰৰ প্ৰিয়াক সুধিবি। প্ৰিয়াই তাৰ এই জালৰ পৰা কেনেকৈ ওলাই আহিছে গম পাওঁনে? ইচ তোক সি এবাৰ টাৰ্গেট কৰিছিলে। হৰি আৰু কি জাননে? এইবোৰ মানুহৰ বেছিদিন জেলো নহয়। ডাঙৰ মানুহবোৰৰ হাত থাকে নে কি থাকে নাজানো, আৰু এনেকুৱা কৰা মানুহবোৰক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে, হয় নহয় কচোন বাৰু? এতিয়াতো জেলৰ পৰা ওলাই আহি সি আকৌ একেটা কামকে কৰিবলৈ লৈছে, নহয় জানো? কৃষ্ণ ভগৱান, সঁচাকৈ তই কৈছ নহয় ভগৱানক ধন্যবাদ দে যে কি তই মোৰ লগত সকলোবোৰ কথা শ্বেয়াৰ কৰিলি। সঁচাকৈ ৰিমঝিম, সঁচাকৈ মই তোৰ লগত সকলোবোৰ কথা শ্বেয়াৰ কৰিলোঁ কাৰণেহে গম পালোঁ। শ্বেয়াৰ নকৰা হ'লে মোৰ লগত কি হ'লহেঁতেন বাৰু? হে প্ৰভু, এইবোৰ সকলোবোৰ কথা মই মাক ক'বগৈ লাগিব। মই আমাৰ সেইজনী টকাৰ একদম লোভ যে দেখাই দিলে, একদম অন্ধ হৈ পৰিছে। মাক এতিয়া মই সকলোবোৰ কথা ক'বগৈ লাগিব। বৈ ঘৰলৈ যাওঁ বৈ। অঁ বৈ ঘৰলৈকে যাম বৈ। ময়ো খুৰীৰ আগত সকলোবোৰ কথাই ক'ম। যাওঁ অঁ বৈ নহ'লে আকৌ অকলে যদি মই কওঁ মই এইবোৰ প্লেনিং কৰি কৈছোঁ বুলি ক'ব, মই কিবা বাহানা মাৰিছোঁ বুলি ক'ব। কিন্তু তই যদি যাওঁ তোৰ কথাটো বিশ্বাস কৰিব। যাওঁ বৈ। মা ঘৰত আছা তুমি? আইতা ক'ত আছা? ওলাই আহাচোন। মা শুনিছানে? মা ওলাই আহাচোন বোলো। আইতা ওলাই আহাচোন বাহিৰলৈ। কি হ'ল মাজনী, ইমানকৈ মৰচত আনি আছ? গৈছোঁ মা আহাচোন। বহুত ডাঙৰ কথা এটা হ'ল। কি হ'ল? কলেজৰ পৰা আহি ইমানকৈ মৰচত টানি আছে, আৰু ৰিমঝিম তইও আহিলা আমাৰ ঘৰলৈ? খুৰী ময়ো আহিলোঁ। কি হ'ল কচোন মাজনী, ইমানকৈ মৰচত কিয় টানি আছ? আৰু তইতো ভিতৰলৈকে সোমাই যাব পাৰ। মা ভিতৰলৈ যাবলৈ মোৰ শক্তিয়ে নাই। কলেজৰ পৰা যেনেকৈ আহিছোঁ সেইটো মোক সোধা তুমি। মা মোক যোনটো ল'ৰাই চাবলৈ আহিছিলে সি এটা ধুৰন্ধৰ হয়। মা। ধুৰন্ধৰ? কি ধুৰন্ধৰ আকৌ? মা সি আগতে জেলত 2বাৰ নে 3বাৰ থাকি অহা বোলে, আৰু সি নাৰী দেহ ব্যৱসায়ত জড়িত থকা মানুহ, মানে মাষ্টাৰ মাইণ্ড হয় সি। মাজনী এইবোৰ কি কথা কৈছ তই? এইবোৰ সকলোবোৰ মিছা কথা। তোৰ বিয়া হ'বলৈ মন নাই কাৰণে এই ৰিমঝিমৰ লগত এখন নাটক ৰচি আহিলি, নহয় জানো? আৰু সেইকাৰণে ৰিমঝিমকো লগতে লৈ আহিছ। তোৰ এইবোৰ কথা মই জানিবলৈ বাকী নাই। তোৰ মই মাৰে গম পাওঁ। তই মুখ মেলিলে গম পাওঁ মই তই কি কথা কবি, বুজি পাইছ? তই
বিয়া হ'বই লাগিব তই যিয়েই প্লেনিং বনাও তোৰ কথা মই একোৱেই নুশুনো চালা বিয়া হোৱাৰ ভয়ত তই লোকৰ ল'ৰাটোক ইমান এটা ডাঙৰ বদনাম জাপি দিছ মাজনী মা তুমি বিশ্বাস কৰা মা মই একোৱেই প্লেনিং কৰি অহা নাই মই কৈছোঁ নহয় মা প্লিজ কৈছোঁ তুমি বিশ্বাস কৰা মই তোমাক কিয় মিছা কথা ক'ম বাৰু মই কিয় প্লেনিং বনাম কোৱাচোন মানে কথা এটা হ'ল সেইদিনাখন মই ৰিমঝিমক লগ কৰিছিলোঁগৈ ৰিমঝিমক লগ কৰি মই মোৰ সকলোবোৰ কথাই কৈছিলোঁ তেতিয়া মানৱৰ কথা কওঁতে তাই মানে এটা মানৱক চিনি পাইছিলে মোক সুধিছিলে টাউনৰ নেকি মই বোলো টাউনৰ আকৌ ভাবিলোঁ যে মানৱ নামৰতো ধেৰ মন থাকে তাই কোৱাটো হয়তো নহ'ব পাৰে সেইকাৰণে যিহেতু আমি কলেজলৈ একেলগে যাওঁ আৰু কলেজ যোৱা টাইমত সি মোক চাবলৈ আহে সদায় সেইকাৰণেহে আজি ৰিমঝিমক গৈ পেলাই ল'ৰাটোক দেখাই দিলোঁ তেতিয়াহে ৰিমঝিমে মোক সকলোবোৰ কথা কৈছে মা মই তোমাক এটা কথাও মিছা কথা কোৱা নাই মা আৰু মই ল'ৰাটোৰ গাত এনেই কিয় বদনাম জাপি দিম বাৰু সকলোবোৰ প্লেনিং মানে তোৰ নহয় জানো ৰিমঝিম তই তোৰ বান্ধৱীৰ সুখ দেখিব পৰা নাই হয় নাই মোৰ ছোৱালীজনী ইমান ধনী ঘৰত বিয়া হ'ব মোৰ ছোৱালীজনী ৰাণীৰ দৰে থাকিব ৰাজমহলত থাকিব তোৰতো সেইবোৰ দেখি সহ্য হোৱা নাই সেইকাৰণে মোৰ ছোৱালীজনীৰ মূৰত এইবোৰ সোমোৱাই দিছ তই হা চালি এইবোৰ সোমোৱাই দিছ তই খুৰী আপুনি মোক এনেকৈ কিয় কৈছে মই বাৰু এই সুখত কিয় জ্বলিম কওকচোন কিয় জ্বলিম এই য'ত সুখী ময়ো তাতে সুখী যিহেতু আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা আৰু তাই বেয়া হোৱাটো মই কেতিয়াও কামনা নকৰোঁ বা কেতিয়াও নিবিচাৰোঁ খুৰী আৰু মই যিবোৰ কথা কৈছোঁ এইবোৰ এটাও মিছা কথা নহয় তাক সকলোৱে চিনি পায় আপোনালোকেহে চিনি নাপায় আৰু ৰিমঝিমেও চিনি নাপায় তাক যেতিয়া তাই মোক গৈ ল'ৰাটো দেখালে তেতিয়াই মই আচৰিত হৈ গৈছিলোঁ যে মানে এও তাৰ পাল্লাত পৰিবলৈ গৈ আছে বুলি সেইকাৰণে তাইক মই সকলোবোৰ সঁচা কথা ক'লোঁ খুৰী মোৰ যদি ইয়াত কিবা ভুল হৈছিলে মোক আপুনি মাফ কৰি দিব কিন্তু মই একো জ্বলি পেলাই একো এইবোৰ কৰা নাই খুৰী হ'ব মই তহঁতৰ কথা জনা আছে মা তুমি প্লিজ কথাটো বিশ্বাস কৰা মা বিশ্বাস কৰা ৰিমঝিমে সকলোবোৰ কথা জানি বুজি মোক কৈছে আৰু তাই মোক কিয় মিছা কথা ক'ব বাৰু কোৱাচোন আৰু সকলোৱে যেতিয়া কৈছে অবভিয়াছলি কিবা থাকিব লাগিব সেই ল'ৰাটোৰ গাত তোমাক একেবাৰে কি যাদু কৰিলে সি কি যাদু কৰিলে আৰু এটা কথা নহয় মা তুমি ইমান টকাৰ কাৰণে যে মৰি গৈছা সেই টকাখিনি মই তোমাক উপাৰ্জন কৰি আনি দিম হ'বনে নাই মোক এটা ভালকৈ চাকৰি পাবলৈ দিয়া তাৰপিছত মই তোমাক টকাৰ ওপৰতে হোৱাই থ'ম মা তুমি ইমান লোকৰ টকাৰ কাৰণে মোৰ জীৱনটো ধ্বংস কৰিবলৈ নোলাবা মই কিন্তু তোমাক কৈ দিছোঁ আৰু মই তোমাৰ কথা এটাও নুশুনো বহুত শুনিলোঁ মই তোমাৰ কথা তোমাৰ মতে মই সকলোবোৰ কৈছিলোঁ কিন্তু এতিয়া ল'ৰাটো বেয়া বুলি কোৱাৰ পিছত তুমি মোক জোৰ জবৰদস্তি তাৰ ওচৰতে তুমি বিয়া দিব ওলাইছা তুমি কেনেকুৱা ধৰণৰ মা বোৱাৰী মই তোৰ কথা বহুত শুনিলোঁ ইমান মানা কৰা স্বত্তেও তই আমাৰ এটা কথাও নুশুনিলি এতিয়াতো ৰিমঝিমে যেতিয়া সকলোবোৰ কথা কৈছে তাই সকলোবোৰ কথা গম পাই পিনে কৈছে তাই লগৰজনীৰ কথা কেতিয়াও বেয়া হোৱাটো কেতিয়াও নিবিচাৰে আৰু তই ইমান সকলোৱে কোৱা স্বত্তেও তই ইমান মৰি গৈছ জীয়েৰক দিবলৈ খুৰী আপুনি মোৰ কথাটো বিশ্বাস কৰক আপুনি যদি মোৰ কথাটো বিশ্বাস নকৰে যদি বিয়া দি দিয়ে নহয় আপুনি কিন্তু আপোনাৰ ছোৱালী চিৰ জীৱনৰ কাৰণে হেৰুৱাব আপুনি এটা কথা কওকচোন আপোনাৰ ছোৱালী কি গুণ নাই সকলোবোৰে গুণ আছে না দেখিবলৈ বেয়া না পঢ়া শুনাত বেয়া না কিবা সকলোবোৰ গুণেই আপোনাৰ সৰ্বগুণৰ অধিকাৰী আপোনাৰ ছোৱালী গম পায় বহুত ল'ৰা লাইন পাতি থাকিব আপোনাৰ ঘৰত এটা সময়ত এতিয়া আপুনি এই অকণমান এইটো মানে ইয়াৰ পাল্লাত নপৰি পেলাই ছোৱালীজনীক আপুনি বিয়া নিদিব মানে কৈছোঁ নহয় আপুনি চিৰ জীৱনৰ কাৰণে এই হেৰুৱাব আৰু এটা কথা আপুনি যদি বিশ্বাস নকৰে মোৰ মাহীক আপুনি চিনি পায় নহয় মোৰ মাহী ঘৰৰ ওচৰৰ এজনী প্ৰিয়া নামৰ ছোৱালীজনীৰ লগত সি এনেকুৱা কৰিছিলে সেই প্ৰিয়া তাৰ জালৰ পৰা যেনেকৈ তেনেকৈ ওলাই আহিছে আপুনি যদি বিশ্বাস নকৰে মোৰ মাহীক ফোন এটা কৰি পেলাই সুধি ল'ব আপুনি যদি মোৰ কথা বিশ্বাস নকৰে মাহীটো আপোনাক মিছা কথা নকয় আপুনি মাহীক সুধি ল'ব কিন্তু প্লিজ কৈছোঁ আপোনাৰ মই হাতে ভৰি ধৰিছোঁ এই জীৱনটো আপুনি ধ্বংস নকৰিব এটা ভুলৰ কাৰণে আপুনি আপোনাৰ ছোৱালীজনীক চিৰ জীৱনৰ কাৰণে হেৰুৱাই পেলাব মা এতিয়াতো বিশ্বাস কৰা নহ'বা তুমি ৰিমঝিমৰ মাহীকক ফোন কৰি সোধা তুমি ফোন কৰি হ'ব দে মাজনী হ'ব মা ৰিমঝিম মাজনী মই সকলোকে ক্ষমা বিচাৰিছোঁ মোক ক্ষমা কৰি দিবি তহঁতি আচলতে মানে ধনী ঘৰ ল'ৰা বুলি ক'লে যে একেবাৰে ধনৰ মুহত ছোৱালীজনীৰ কথা চিন্তাই কৰা নাছিলোঁ আৰু হয় তহঁতি যেতিয়া সকলোৱে বেয়া বুলি কৈছ মইনো অকলে ভাল বুলি ক'লে কেনেকৈ হ'ব আৰু ৰাইজে নখ জোকাৰিলে নৈবই নহয় জানো সকলোৱে যেতিয়া এটা মানুহক বেয়া বুলি ক'ব এজনী মানুহজনী ভাল বুলি কৈ লাভ আছে হয় সি সঁচাকৈ হৈছেগৈ বেয়া সেইকাৰণে তাই সকলোৱে বেয়া বুলিয়ে কয় মই এই বিষয়ে একেবাৰে জনা নাছিলোঁ সেইকাৰণেহে মাজনীক মই তালৈ বিয়া দিবলৈ লৈছিলোঁ হে প্ৰভু মই এইবোৰ কিমান ডাঙৰ ভুল ক'বলৈ লৈছিলোঁ মাজনী মোক মাফ কৰি দিবি মাজনী ৰিমঝিম তোকো মই বৰ বেয়াকৈ ক'লোঁ মোক বেয়া নাপাবি ৰিমঝিম মা আপুনি মোক মাফ কৰি দিব আকৌ এবাৰ মাফি বিচাৰিছোঁ মা মাফ কৰি দিব আচলতে কি জাননে এওঁ সোনকালে ঢুকাই থাকিলে যে একেবাৰে মানে আগৰ পৰাই অভাৱতে চলাওঁ সেইকাৰণে অকণমান পইচা দেখিলে মানে সকলোবোৰ কথা পাহৰিয়ে পেলাওঁ ভাল বেয়া একো চিন্তা কৰিবলৈ মানে শক্তি নাথাকেগৈ আচলতে অভাৱে স্বভাৱ নষ্ট কৰে বুলি কয় যে সেই সেনেকুৱাই হৈছিলেগৈ গৈ মাজনী সঁচাকৈ তহঁত দুজনী আজি মোৰ চকু খোল খুৱাই দিলি আচলতে ধন টকা পইচাই সকলোবোৰ নহয় মানুহৰ সুখ ক'ত আছে সেয়াহে মেইন কথা পিছে মাজনী আমি ঘৰত এনেকৈ থাকিলে নহ'ব বৈ আমি সকলোবোৰ ওলাই গৈ ইয়াৰ
ইয়াৰ বিৰুদ্ধে কিবা এটা বিচাৰ কৰিব লাগিব, নহ'লে আজি তোৰ লগত এনেকুৱা কৰিছে, কাইলৈ হয়তো বেলেগৰ লগতো কৰিব নহয়। বৈ মাজনী, মা, ৰিমঝিম, সকলোবোৰ আমি ওলাই যাওঁ। হ'ব বোৱাৰী, তই মোক মাফ বিচাৰিব নালাগে। তই যে কথাবোৰ বুজি পালি সেয়াই বহুত। এতিয়াহে মোৰ মনটো ভাল লাগিছে আৰু ঘৰখন থাকি ভাল লাগিছে। সঁচাকৈ আমি ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব। বৈ সকলোবোৰ আমি ওলাই যাওঁ। আহক, আমি সকলোবোৰ ওলাই যাওঁ। আৰু খুৰী, আপুনি মোৰ মাৰ দৰে, আপুনি মোক মাফ বিচাৰি মোক লাজত পেলাব নালাগে খুৰী। আৰু চিন্তা নকৰিব, এই লগত মই সদায় আছোঁ আৰু সদায় থাকিম। আমি দুইজনী সৰুৰ পৰা যেতিয়া বান্ধৱী, আমি ইজনীয়ে সিজনীৰ বিষয়ে কেতিয়াও বেয়াকৈ চিন্তা নকৰোঁৱে। ইজনী বিপদত সিজনী থিয় হ'বই লাগিব। আৰু আপুনি মোক মাফ নিবিচাৰিব খুৰী। এতিয়া আহক, এইবোৰ কথা পাতি সময় নষ্ট নকৰোঁ। আমি সোনকালে গৈ ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব।